শান্তনা, তুমি দেখোন দিনক দিনে বৰ ধুনীয়া হৈ পৰিছা। তোমাৰ মুখৰ উজ্জ্বলতা বাঢ়িবলৈহে ধৰিছে দেখোন। কিনো লগাইছা মোকো ক'বাচোন। আচলতে বৌ, ৰাতিপুৱাই পুৱাই যদি মই অকণমান ষ্টাইল কৰিবলৈ সময় নাপাওঁ তেনেহ'লে মোৰ গোটেই দিনটোৱে বেয়া লাগি থাকে জানানে। ৰাতিপুৱা যদি নিজকে অকণ সজাই পৰাই ল'বলৈ পাৰোঁ তেতিয়াহে দিনটো ভাল ভাল লাগে। তুমিনো আকৌ কি কৰি থাকা? সময় নাপাওঁ বুলি ক'লা যে। ঘৰৰ কাম দেখোন সকলো বৌয়ে কৰে, আমি দেখোন একোৱেই নকৰোঁ। তাৰ পাছতো তুমি সময় নাপাওঁ বুলি কেলৈ ক'লা আকৌ? থোৱা থোৱা, তুমি বৌয়ে কৰাহে দেখা, আমি যেন একো কামেই নকৰোঁ। আমাৰ নিজৰ কাম নাই জানো? ৰুমটোত জানো আমাৰ একোৱেই কাম নাথাকে? বৌয়ে দেখোন পাকঘৰটো চম্ভালে আৰু বাহিৰৰ চোতাল ঘৰখিনি সাৰে, বাচন বৰ্তন ধোৱা কামখিনি কৰে। তাৰ বাহিৰেনো বৌয়ে কি কৰে? আমি নিজৰ কাপোৰ নিজেই ধুই ল'ব লাগে, আকৌ আমাৰ নিজৰ ৰুমটো নিজেই চাফা কৰিব লাগে। সেইবোৰ কি কাম নহয় নেকি? সেইবোৰ দেখোন আমি নিজে নিজে কৰিব লগা হয়। হয়, তুমি ঠিক কথাই কৈছা। বৌ মানে অকণমান টেঙৰ, বুজিছা? বহুত চৈতান আছে। বৌয়ে ভাবে বৌ চালাকিখিনি আমি গমেই নাপাওঁ। থোৱা, আচলতে বৌ মহামুখ্য, বুজিছা? বৌ যে টেঙৰ আমিখিনি আমি বুজি পাওঁ সেইটো কথা বৌ নিজেই বুজি নাপায়। শান্তনা, তুমি আৰু এটা কথা মন কৰিছানে? যদি কোনোবা এজন মানুহে ক'লে আজি আঞ্জাখিনি খাই বৰ ভাল লাগিছে, তেতিয়া বৌ গোটেইজনী ফুলি যায়। এনেকুৱা কৰে যেন আমি একো ৰান্ধিবই নাজানো, তেওঁৰ ৰন্ধাখিনি ভাল লাগে খাই। বৌয়ে সকলো কৰে কাৰণেহে আমি নকৰোঁ। আমি কি কৰিবলৈ নাজানো নেকি? কোনোবাই যদি কেনেবাকৈ অকণমান জখ কৰিলে হ'ল আৰু সেইদিনাখনে গোটেইজনী ফুলি পৰিব, সকলোৰে আগতে কৈ থাকিব আজি মোৰ আঞ্জাখিনি খাই খুব ভাল পাইছে মানুহে বুলি। সঁচাকৈ বৌয়ে এনেকুৱা কৰে যেন ৰন্ধা বঢ়া কামটো বহুত ডাঙৰ কাম। কিনো ডাঙৰ কাম ৰন্ধা বঢ়া কৰাটো? আমি কি নোৱাৰিম নেকি? ইউটিউবত চাই ল'লে সকলো কৰিবলৈ পাৰিম। কাক খাতি কৰি সুধিব লাগে? দেখকৈ ইউটিউবটো আছেই, তাত চাৰ্চ কৰি দিলে যেনেকৈ ৰান্ধিব লাগে তেনেকৈ ৰান্ধি দিব পাৰিম। আমি কি নাজানো বুলি ভাবিছে নেকি? তেওঁৰা ভাবে তেওঁৰাৰ বাহিৰে আৰু কোনেও একো কৰিবই নাজানে, তেওঁৰাই সকলো কৰিবলৈ জানে। সৰু মাজু, তোমালোকে কি কৰি আছা? ভাত খাব লাগে নহয়, আহা পাকঘৰলৈ আহা। বৌ গৈছোঁ। পাছে আজি কি ৰান্ধিছানো? শান্তনা, আজি হেৰি ৰান্ধিছোঁ, চুকা টেঙা কাঠ আলু মাছ ৰান্ধিছোঁ। মোৰ মনে কয় আজি তৰকাৰীখিনি খাই তোমালোকে খুব ভাল পাবা, খুব ধুনীয়া হৈছে জানানে। ৰাম, হ'ব আৰু বৌ, নিজে ৰন্ধা বঢ়া কৰি নিজে জকাবলৈ নাপায় নহয়। তুমি কেনেকুৱা ৰান্ধা, কি ৰান্ধা, তোমাৰ হাতৰ সোৱাদ কেনেকুৱা আমি সকলো জানো, বুজিছা বৌ? আজি 3 বছৰ ধৰি তুমি ৰান্ধি থকা ভাত আঞ্জাকে খাই আহিছোঁ আমি। তুমি ৰন্ধা কেনেকুৱা হয় আমি সকলো জানো। তথাপিও মাজু, মই ৰন্ধা ভাত তৰকাৰী যে বেয়া হ'ব সেইটো কথা মই কেতিয়াও বিশ্বাস নকৰোঁ। তোমালোকেও হয়তো জানা মই ৰন্ধা ভাত আঞ্জা সকলোৱে খাই ভাল পায়। মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে মাজু, তোমালোকে সেইটো কথা কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰা। মোৰ হাতৰ ভাত আঞ্জা সদায় ভালেই হয়। কেতিয়াবা মনটো বেয়া লাগি থাকিলে অকণমান ইফাল সিফাল হয় বাৰু, কিন্তু মন দি বনালে মোৰ হাতৰ ভাত আঞ্জা কেতিয়াও বেয়া নহয়। হ'ব দিয়া বৌ, নিজৰ কথাকে নিজে কিমান জখস্যা নকৰা আৰু। সৰু, তুমি যেনেকৈ তোমাৰ ৰূপটোক লৈ জখস্যা কৰা, তোমাৰ ৰূপটো দেখিবলৈ ভাল, তুমি বহুত সুন্দৰী বুলি, ঠিক তেনেকৈ মোৰ হাত দুখনক লৈ মই জখস্যা কৰোঁ। মই মানুহজনী দেখিবলৈ বেয়া হ'ব পাৰোঁ, মই ধনীও নহ'ব পাৰোঁ তোমালোকৰ দৰে, মোৰ মানুহজনেও চাকৰি নকৰিব পাৰে, কিন্তু মোৰ নিজৰ ওপৰত এইখিনি সম্পূৰ্ণ বিশ্বাস আছে। মই কৰা কাম কোনেও বেয়া বুলি নকয়। তুমি নকলেও হ'ব বৌ, তুমি কৰা কামবোৰ কিমান ভাল আমি নমুনা পাই থৈছোঁ। হ'ব দিয়া, আহা তোমালোক আহা ভাত খাবলৈ, মায়ে ৰৈ আছে। গৈছোঁ ব'লা। শান্তনা, মাজু, তোমালোকক আৰু এটা কথা ক'বলৈ ৰৈ গ'ল নহয়। তুমি দেখোন সকলো ক'লাই, আৰু কি ৰৈ গ'লনো? হেৰি, মায়ে মানে তোমালোকক মাৰ ৰুমলৈ মাতিছিল, মোক তেতিয়াই কথাটো ক'বলৈ কৈছিল। কামত লাগি থাকোঁতে আহিবই নোৱাৰিলোঁ। এটা কাম কৰিবাচোন, ভাত পানীখিনি খাই হ'লে মাৰ ৰুমলৈ আহিবা। মোকো মাতিছে, ময়ো যাম। কিবা বোলে ডাঙৰ কথা এটা আছে। ডাঙৰ কথা আছে যদি যাবই লাগিব। ঠিক আছে ব'লা, যাম বাৰু। আৰু এটা কথা, মই কিন্তু ভাত বাঢ়ি তোমালোক আহিবা কৈ ৰখি থাকিব নোৱাৰোঁ। ভাতত আকৌ কিবা পৰিব, তেতিয়া আকৌ মোৰহে বদনাম হ'ব। লগতে আহা, মোৰ পাছে পাছে আহা। হ'ব দিয়া বৌ, গৈছোঁ, তুমি যোৱাচোন। শুনিলানে শান্তনা, বৌৰ কথাবোৰ শুনিলা? নিজে নিজৰ কিমান প্ৰশংসা কৰিছে। এইবোৰ কথা শুনিলে মোৰ গোটেই গাটো জ্বলি যায়। এনেকৈ কয় যেন আমি কোনোদিন পাকঘৰত সোমাই পোৱা নাই, আমি একো ৰান্ধিয়ে পোৱা নাই। তেওঁ সকলো ৰান্ধিবলৈ জানে, আৰু তেওঁ ৰান্ধা আমি ৰন্ধাতকৈ বহুত বেছি ভাল হয়। কি কৰিবা আৰু, যাৰ যি চৰিত্ৰ মৰিলে লগত যায়, বুজিছা? ব'লা ভাতখিনি খাই লওঁগৈ, তাৰপাছত আকৌ শাহুমাই কেলেবা মাতি পঠাইছে, কিবা ডাঙৰ কথা আছে, শাহুমাৰ ওচৰলৈ যাব লাগিব। ভোকো লাগিছে অৱশ্যে। ব'লা এতিয়া যদি খাই নিদিওঁ নহ'লে আকৌ বাচন খোৱাৰ পাছত আমি খাই আমি ধুব লাগিব। বৌৰ লগতে খাওঁগৈ, তেতিয়া বৌ বাচনখিনি ধোৱাৰ লগতে আমাৰখিনিও ধোৱা যাব। তুমি কিন্তু ঠিক মাথা মাৰিছা দেই মাজু বৌ। ব'লা, মোৰ 3জনী বোৱাৰীৰ ভিতৰত ডাঙৰ বোৱাৰীজনী একেবাৰে গুণী বোৱাৰী, তাই গোটেই ঘৰখন চম্ভালি আছে, আৰু বাকী 2জনী বোৱাৰীৰ নামত আছে আৰু। সিহঁত এনেকৈ থাকিলে ঘৰ ধৰিবলৈকে নিশিকিব। কিবা এটা বুদ্ধি কৰি সিহঁতক কামিলা বনাবই লাগিব। কি কৰা যায় বাৰু? মই দেখোন কাম এটা কৰিব পাৰোঁ সিহঁতৰ লগত। মোৰ তাত যে আছে নেকলেছডাল, সিহঁত 3জনীৰে নেকলেছডালৰ ওপৰত চকু। নেকলেছডাল 3জনীয়ে পচন্দ কৰে।
সেই নেকলেছডালেই কাম কৰিব লাগিব। নেকলেছডালৰ লোভ দেখাই সিহঁতক মই কিবা এটা বুদ্ধি কৰাব লাগিব। অ' মা, আপুনি অকলে অকলে কি কথা পাতি আছে আৰু আমাক কেলৈ মাতি পঠাইছিলনো? অঁ ডাঙৰ, তুমি আহিলা। মই জানো মই কিবা এটা ক'লে তুমি কেতিয়াও মিছ নকৰা। তুমি সেইটো কাম কৰিবাই। আৰু মই যেনেকৈ মাতিছোঁ তেনেকৈ তুমি সময়ত আহিছা। বাকী দুজনী ক'ত গ'ল? সিহঁত কেলৈ অহা নাই? মই সিহঁতকো কৈ থৈ আহিছোঁ মা, সিহঁতো আহিব এতিয়া। অঁ সিহঁতকো আহি ল'বলৈ দিয়া, তাৰ পাছত মই কথা পাতিম। মা আমি আহিলোঁ, কওক আমাৰ লগত আপোনাৰ কি ডাঙৰ কথা আছে? অঁ মা, আপোনাৰ কথা আপুনি এতিয়া আৰম্ভ কৰিব পাৰে। আমি তিনিজনীয়ে আহিলোঁ। আচলতে মই বৰ বিমোৰত পৰিছোঁ, সেইকাৰণে তোমালোক তিনিজনীকে মাতি পঠাইছোঁ। তোমালোক তিনিজনীকে মোৰ ডাঙৰ কথা এটা ক'ব লগা আছে। কওক মা, আপুনি নিশ্চিন্ত হৈ অকণো সংকোচ নকৰাকৈ আমাক সকলো কথা কওক। আপুনি যদি কিবা বিমোৰত পৰিছে আমি নিশ্চয় আপোনাক সমাধান দিম। অঁ সমাধানটো তোমালোকৰ পৰাই ল'ব লাগিব। মানে কি জানানে, মোৰ যে সেই নেকলেছডাল মোৰ বিয়াত যে দিছিল মোৰ দেউতাৰ ঘৰৰ পৰা পুৰণি সেই নেকলেছডাল, সেই নেকলেছডালৰ কথা কৈছোঁ। মই সেই নেকলেছডাল কাক দিম বাৰু? তোমালোক তিনিজনীকে মই ভাল পাওঁ। তোমালোক তিনিজনীকে মই সমান চকুৰে চাওঁ। এতিয়ানো মই নেকলেছডাল কাক দি কাক নিদিয়াকৈ থ'ম? মই এতিয়া বুঢ়া হৈ আহিছোঁ। নেকলেছডাল যদি কোনোবা এজনীক মই গোটাব পৰা হয় মোৰ চিন্তাটো কমিল হয়। মা আপুনি যদি বেয়া নাপায় মই আপোনাক কথা এটা কওঁ। আপুনিনো সেই নেকলেছডাল কেলৈ এতিয়াই ভগাই দিব লাগে? আপোনাৰ তাত আছে, আপোনাতে থাকক দিয়ক। আপুনি সময়ত যাকে যোগ্য বুলি ভাবে আপুনি তাকেই দিব। ডাঙৰ বোৱাৰী, তোমাৰ মতটো মই গম পালোঁ। এতিয়া মাজুৱে কোৱা, তুমি কি বিচাৰা? মা মোৰ মতে নেকলেছডাল আপুনি মোকেই দিয়া উচিত। মই আপোনাৰ নেকলেছডাল খুব সাৱধানে ৰাখি থ'ম। আৰু মোৰ যেতিয়া সতি সন্তান হ'ব মই সিহঁতক দেখাম এইডাল মোক মোৰ শাহুমাই দি থৈ গৈছিল মৰমতে, আৰু তাৰ পাছত মোৰ বোৱাৰীহঁতক দেখাম। মই নেকলেছডাল আপোনাৰ অস্তিত্ব হিচাপে মোৰ লগতে ৰাখি থ'ম মা। যুগ যুগ গ'লেও মই সেই নেকলেছডাল কাকো নিদিওঁ, মোৰ নিজৰ লগতে ৰাখি থ'ম। সেইকাৰণে আপোনাৰ নেকলেছডাল মোৰ হাততে দিয়া উচিত, আপুনি যদি ৰাখিবলৈ অশান্তি পাইছে। মাজু বোৱাৰী, তোমাৰ মতটো গম পালোঁ। বাৰু এতিয়া সৰু বোৱাৰীয়ে কোৱা, তুমি কি বিচৰা? মা আপোনাৰ নেকলেছডাল আপুনি মোকে দিয়া উচিত জানেনে? মোৰ মানুহজন সৰু হিচাপে আপুনি আজিলৈকে একোৱেই দিয়া নাই তেওঁক। সদায় ককাইখনৰ বস্তু লৈ সি ডাঙৰ হৈছে। এতিয়া আপুনি নেকলেছডাল যদি কাৰোবাক দিবলৈ ইচ্ছা কৰিছে তেনেহ'লে মোকেই দিব লাগে। মই সেইডালৰ আচল যোগ্য মা। নহয় নহয়, মই এনেকুৱা কৰিলে মোৰ ভুল হ'ব। এতিয়া মাজু বোৱাৰীয়েও বিচাৰিছে আৰু সৰু বোৱাৰীয়েও বিচাৰিছে নেকলেছডাল মই দুইজনীকে কেনেকৈ দিওঁ। সেইডাল বৰ মৰমৰ মোৰ। সেইকাৰণে মই তোমালোকৰ এটা এটা পৰীক্ষা ল'ম, আৰু সেই পৰীক্ষাত যোনে পাছ কৰিব মই তাকে নেকলেছডাল দি দিম। মই যোগ্য বোৱাৰীজনী বিচাৰি উলিয়াব লাগিব। ঠিক আছে মা, আপুনি যি ভাল দেখে তাকেই কৰক। আপোনাৰ লগত আমি একমত। কি জানানে, কাইলৈ পুৱা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব। তোমালোক তিনিজনীয়ে মোৰ কাৰণে এটা এটা মিঠাই ৰান্ধিবা। যাৰ মিঠাইটো খাই মই বেছিকৈ ভাল পাওঁ মই তাকেই যোগ্য বুলি ভাবিম। ঠিক আছে মা। মাজু বোৱাৰী, সৰু বোৱাৰী, তোমালোকে কিয় মাত দিয়া নাই? তোমালোকে মিঠাই বনাবলৈ নাজানিবা নেকি? কিয় নাজানিম মা, আমিও জানিম। আপুনি চাবচোন মোৰ মিঠাইটো খাই কিমান ভাল লাগিব। মই আপোনাক বহুত ভাল মিঠাই বনাই খুৱাম। ঠিক আছে মা, ময়ো কিবা এটা কৰিব লাগিব। যোৱা তেনেহ'লে, এতিয়া তোমালোকে চিন্তা কৰাগৈ কাইলৈ ৰাতিপুৱা মোক তোমালোকে কি মিঠাই ৰান্ধি খুৱাবা। মা মই আপোনাৰ কাৰণে ৰসগোল্লা বনাম। মই ৰসগোল্লা বনালে মানুহে চিলিকি চিলিকি খায়। খুব ধুনীয়া হয় মোৰ ৰসগোল্লাকেইটা। আপুনি একেবাৰে চিন্তা নকৰিব, মই আপোনাৰ কাৰণে ৰাতিপুৱা এক বাটি ৰসগোল্লা বনাই দিম। ঠিক চাল্লা, মই দেখোন একোৱেই ৰান্ধিবলৈ নাজানো। ময়ো যদি কিবা এটা ৰান্ধিবলৈ জনা হয় আজি মই সোণৰ নেকলেছডাল পালোৱেই হয়। ইমান পুৰণি ইমান দামী নেকলেছডাল, সেই নেকলেছডাল দেখিলে পিন্ধো পিন্ধো লাগে। কি যে হ'ব নহয়। নাই নাই, এনেকৈ মই হাত খাপতি বহি থাকিলে নহ'ব, কিবা এটা কৰিব লাগিব। অ' মা আপুনি কিন্তু ভুলতো নাভাবিব, আপোনাৰ সোণৰ নেকলেছডালৰ লোভতে মই আপোনাক ৰসগোল্লা বনাই খুৱাইছোঁ বুলি। আপুনি যদি মই বনোৱা ৰসগোল্লা খাই ভাল পায় তেনেহ'লে মোৰ বৰ ভাল লাগিব। তোমালোকে যদি মৰম চেনেহেৰে বনোৱা তেনেহ'লে বস্তুনো কেলৈ বেয়া হ'ব কোৱাচোন? এনেকৈ কথা কৈছে যেন তেওঁহে ৰসগোল্লা বনাবলৈ জানে, মই একো বনাবলৈ কি নাজানো। মা আপোনাক মই কি ৰান্ধি খুৱাম এতিয়াই নকওঁ, কিন্তু আপুনি চাবচোন মই আপোনাক খুব ভাল বস্তু এটা ৰান্ধি খুৱাম। মই পাকঘৰত নোসোমাব পাৰোঁ মা, একো নেৰান্ধিবও পাৰোঁ, কিন্তু মই নাজানো বুলি নাভাবিব, মই সকলো বনাবলৈ জানো। ঠিক আছে বাৰু, কাইলৈ যেতিয়াই মই তোমালোকে খোৱা বস্তু খোৱাত চাম তেতিয়া মই এনেই গম পাম নহয় কাৰ হাতখন কিমান ভাল। তোমালোকে কিন্তু কাইলৈ দেৰিলৈকে শুই নাথাকিবা। সোনকালে সোনকালে শুই উঠি ঘৰৰ কামখিনি লগে ভাগে শেষ কৰি ল'বা, তাৰ পাছত মই দিয়া কামত লাগিবা। সেইবোৰক লৈনো আপুনি কেলৈ চিন্তা কৰিছে মা, মই সোনকালে উঠি সকলো কাম কৰি দিম। ঠিক আছে তেনেহ'লে যোৱা এতিয়া নিজৰ নিজৰ কামত লাগাগৈ। কাইলৈ কিবা এটা কৰিব লাগিব। মই দেখোন একোৱেই ৰান্ধিবলৈ নাজানো, মই কি কৰিম? মোৰ চকুৰ সন্মুখতে ডাঙৰ বৌ আৰু মাজু বৈ মাক বিধে বিধে মিঠাই ৰান্ধি খুৱাব, আৰু মায়ে সিহঁতক লৈ প্ৰশংসা কৰিব
মই এইবোৰ কেনেকৈ সহ্য কৰিম? কিবা এটা কৰিব লাগিব। মই বনাবলৈ নাজানিলোঁ কি হ'ল? মই সিহঁতে বনোৱাখিনিতো বেয়া কৰিবলৈ পাৰিম। কোনোবাই যদি চেনি দিম বুলি ভাবে তাইৰ ঠাইত মই নিমখ থৈ দিম। সিহঁতে তেতিয়া এনেই মিঠাই বনোৱা ওলাই যাব। যিকোনো উপায় হওক সিহঁতে ৰন্ধাখিনি কাইলৈ বেয়া কৰিবই লাগিব। মোৰ নামটো শান্তনা হয়। মই শান্ত হৈ কেতিয়াও নাথাকোঁ। এই শান্তনাৰ চালাকি এতিয়ালৈ কোনো গমেই পোৱা নাই। চেগতে চেগ মাৰি মই ভবা কামটো কৰি পেলাব লাগিব আৰু ইয়াৰ পৰা গুচি যাবগৈ লাগিব। ইহঁতে ইয়াত যেনেকৈ থাকে, যেনেকৈ খায়, যি কৰে কৰি থাকিব। এইবোৰ মোৰ চাবলৈ আহিবলৈ সময় নাই। নিজৰ জীৱনটো খুব ধুনীয়াকৈ যাম। মোৰ সপোনবোৰ মই এই নেকলেছডালেৰে পূৰাম। নহ'লে মই ক'ৰ পৰা ইমান টকা পাম? নাই নাই, এই নেকলেছডালেৰে মোৰ সপোন পূৰ হ'ব। ৰাতিপুৱাই ডাঙৰ বৰে চাহ একাপ দিলে আৰু এতিয়ালৈকে ইহঁতৰ তিনিজনী কাৰোৱেই খবৰ নাই। তিনিজনী চাগে মিঠাই বনোৱাত ব্যস্ত। মই অথনিৰে পৰা ৰৈ আছোঁ, কেতিয়া যে মিঠাই আনিব, কেতিয়া যে খাবলৈ পাম। তিনিজনীয়ে পাকঘৰত সোমাই আছে, এজনীও দেখোন নোলোৱা হ'ল। কি কৰি আছে জানো? মই এবাৰ মাতটোকে দি চাওঁ। ডাঙৰ বোৱাৰী, মাজু বোৱাৰী, সৰু বোৱাৰী, তোমালোকৰ কি হৈছে মানে? অথনিৰে পাকঘৰটোত সোমাইছা, এতিয়ালৈকে ওলাব হোৱাই নাই নেকি? গৈছোঁ মা, গৈছোঁ। অঁ মা, অকণমান ৰখক, আমাৰ কাম হৈছে আৰু। আমি আগতে পাকতে কাম কৰি হোৱাইছিলোঁ। আজিকালি বোৱাৰীবোৰে ইমান সময় লগাই এখন কাম কৰোঁতে এবেলা যায়। সিহঁতে অনা মিঠাইবোৰ খাব লাগিব নহয়, বহিয়ে লওঁ ৰ। মা, ভাত পানী ৰান্ধি আকৌ মিঠাই বনোৱালে অকণমান সময় লাগিল, বেয়া নাপাব। এয়া লওক, মই বনোৱা মিঠাই খাওক। দিয়া দিয়া বোৱাৰী, অথনিৰে পৰা ৰৈ আছোঁ। তোমালোকে মিঠাই কেতিয়া বনাই লৈ আহিবা? মই কেতিয়া খাবলৈ পাম? এয়া লওক। মাজু বোৱাৰী, দিয়া তোমাৰ মিঠাইকণো দিয়া। লওক মা, আপুনি মোৰ মিঠাইখিনি খাই খুব ভাল পাব। মই বহুত মৰমত বনাইছোঁ আপোনাৰ কাৰণে। দিয়া দিয়া বোৱাৰী, দিয়া আগতে টেষ্ট কৰি চাওঁ। লওক মা, খাওক। পিছে সৰু বোৱাৰী, তোমাৰ মিঠাই ক'তা? তুমি দেখোন একো লৈ অহা নাই। তুমি মানে একো নেৰান্ধিলা কেলে সৰু বোৱাৰী? তোমাক কি নেকলেছডাল নালাগে নেকি? মা, কিনো ক'ম আপোনাক, মই সকলোখিনি ৰান্ধিছিলোঁ। তাৰপাছত মেকুৰীজনী আহি মোৰ মিঠাইখিনিতে মুখ দি দিলে। মই এতিয়া আপোনাক ক'ৰ পৰা মিঠাই খুৱাওঁ? সেই মেকুৰীয়ে খোৱা মিঠাইখিনি আপোনাকনো মই কেনেকৈ দিওঁ? আপুনি মোক বিশ্বাস কৰক মা, মোৰ বহুত বেয়া লাগিছে, বহুত দুখ লাগিছে। অথনিৰ পৰা মই কান্দি আছোঁ। ইছ ৰাম, সেই বদমাচি মেকুৰীজনী ক'ৰ পৰা ওলালহিনো? তাইক ঠেং এখন ভাগিয়ে দিব লাগিছিল। হ'ব দিয়া সৰু বোৱাৰী, তুমি দুখ নকৰিবা। তোমাৰ হাতেৰে মিঠাই খোৱা মোৰ ভাগ্যতে নাছিল দিয়া। এতিয়া দুখ কৰিলে জানো কিবা পাবা? নাকান্দিবা শান্তনা, নেকান্দিবা। মায়ে বেয়া পোৱা নাই নহয়, তুমিতো বনাইছিলাই ন? মেকুৰীজনীয়েহে খালে, তোমাৰ গাতটো কি দুখ? নাকান্দিবা দিয়া। মোৰ কিমান দুখ লাগিছে, তোমালোকে কি বুজি পাব? মই ইমান মৰমত বনোৱা মিঠাইখিনি মাক দেখাবই নোৱাৰিলোঁ। শান্তনা, নাকান্দিবা দিয়া, কিবা এটা হ'ল আৰু। অঁ সৰু বোৱাৰী, নাকান্দিবা। মই আগতে ডাঙৰ বৰে ৰান্ধা মিঠাইখিনি খাই চাওঁ। খাওক মা, খাওক, বৰ ধুনীয়া মিঠাই ৰান্ধিছোঁ। এইবোৰ কেনেকৈ খাম? এইবোৰ মিঠাই নহয়, এইবোৰ বিষ ডাঙৰ বোৱাৰী। কি? আপুনি কিয় তেনেকৈ কৈছে মা? মই আপোনাৰ কাৰণে খুব মৰমত বনাইছোঁ। তুমি মোক মাৰিবলৈহে ধৰিছা ডাঙৰ বোৱাৰী। এইবোৰত অকণো মিঠা নাই, সকলো নিমখ। মুখত দিব নোৱাৰা নিমখ ডাঙৰ বোৱাৰী। মিঠা বেছি হ'লেও মানুহে খাব পাৰে, কিন্তু নিমখ বেছি হ'লে মানুহে কেনেকৈ খায় বাৰু? এইবোৰ খাই মই মৰিব লাগিব। নাখাওঁ ডাঙৰ বোৱাৰী, এইবোৰ লৈ যোৱা। দিয়ক মা, মই চেনি বুলিয়ে নিমখকে দিলোঁ চাগে, ভুলেই হৈ গ'ল। এতিয়া মাজু বোৱাৰীয়ে দিয়াখিনি খাই চাওঁ, এইখিনিত বা কি ওলায়। গোন্ধটো কিন্তু বেছ ধুনীয়া, পাছে খাই চালেহে গম পাম আৰু। খাওক মা, খাওক, মই আপোনাৰ কাৰণে বৰ মৰমত বনাইছোঁ। এইবোৰো দেখোন খাব নোৱাৰি। মোৰ গোটেই মুখখন শেষ কৰি দিলে ইহঁতে। লৈ যোৱা, লৈ যোৱা, এইবোৰ মোৰ চকুৰ আগৰ পৰা লৈ যোৱা। গোটেইবোৰ নিমখ নিমখ। এইবোৰ মোক তোমালোকে কিহৰ ৰং চাইছা হয়নে? নিমখ? মই দেখোন চেনি বৈয়ামটো পাই দিছিলোঁ, তাত আকৌ নিমখ কেনেকৈ হ'ল? মোৰতো ঠিক মনত আছে, মই চেনি বৈয়ামটো পাই দিছিলোঁ। মা, মই সকলো বুজি পাইছোঁ, এইবোৰ সকলো বৌ গাতে দোষ। মাজু, তুমি মোক কেলে দুখিছা বাৰু? তোমাক নুদুখি কাক দুখিম বৌ? তুমি নিমখখিনি চেনি বৈয়ামটোত কেলে ভৰাইছিলা কোৱাচোন? তুমি সেইটো ভুল কৰাৰ কাৰণে আজি আমাৰ ইমান কষ্ট অথলে গ'ল। মা, মই এতিয়াহে অনুভৱ কৰিছোঁ, মোৰ মিঠাইখিনি মেকুৰীয়ে খালে ভালেই হ'ল, নহ'লে আপোনাৰ গোটেই মুখখন জ্বলিল হয়। মোৰ মিঠাইখিনিতো নিশ্চয় নিমখেই দিয়া গ'ল চাগে। জানো, কাম কৰি থাকোঁতে কিবা ভুল হ'ল চাগে, চেনি ঠাইত নিমখকে ভৰাই পেলালোঁ। সেইকাৰণে বৌ অকণমান লাহে ধীৰে কামবোৰ কৰিব লাগে। ইমান সপচ কৰি কৰাৰ কাৰণে এতিয়া কি হ'ল কোৱাচোন? বৌ, তুমি নিজকে মহান দেখাবলৈ বহুত চেষ্টা কৰা, কিন্তু আচলতে তুমি কি সেইটো নিজেই অনুভৱ কৰি ল'বা। হ'ব দিয়া, হ'ব দিয়া, তোমালোকে এতিয়া কাজিয়া কৰিব নালাগে। যোৱা, আজি প্ৰতিযোগিতাটো অথলে গ'ল। কাইলৈ তোমালোকে নিজৰ নিজৰ মনেৰে কিবা এটা ৰান্ধি লৈ আহিবা আৰু মোক খোৱাবাহি।
এইবাৰ কিন্তু ভালদৰে ৰান্ধিবা ঠিক আছে মা বৌজনীৰ কাৰণে মোৰ সকলো কষ্ট অথলে গ'ল ইমান কষ্ট কৰি ৰান্ধিছিলোঁ একো কামত নাহিল কাইলৈ আকৌ কষ্ট কৰিব লাগিব একো কথা নাই সোণৰ নেকলেছডালৰ কাৰণে এইখিনি কৰিবই লাগিব তহঁত দুইজনীয়ে নিজৰ মাজতেই লাগি থাক মই কি কৰিছোঁ সেইটো মইহে জানো কাইলৈ তহঁত দুইজনীয়ে মিঠাই ৰান্ধি মাক খোৱালৈ মই নেকলেছ লৈ ইয়াৰ পৰা পলাই যামগৈ তেতিয়া তহঁতে কি কৰ কৰি থাকিবি মাজুব তুমি দেখিলানে এই ডাঙৰ বৌজনীৰ কাৰণে কেনেকৈ কাণ্ড হৈ গ'ল আজি তুমি নেকলেছডাল পালাই হয় বুজিছা মইতো ৰান্ধি দেখাব নোৱাৰিলোঁ তুমি ৰন্ধাখিনি মায়ে খাই খুব ভাল পালে হয় আৰু নেকলেছডাল তোমাকে দি দিলে হয় কিন্তু শেষত কি হৈ গ'ল দেখিছানে বৈ বাৰু এইটো কাম কেলৈ কৰিব লাগে কোৱাচোন অঁ শান্তনা বৌৰ চালাকীৰ কথা মই সকলো বুজি পাইছোঁ বৌয়ে কেতিয়াও নিবিচাৰে মই যে কিবা এটা ভাল ৰান্ধি মাক খুওৱাটো ময়ো যদি বৌৰ সৈতে সমানে সমানে ৰান্ধিব জানো বুলি মায়ে গম পায় তেতিয়াহ'লে বৌ জানো ডাউন পৰি নাযাব সেইকাৰণে বৌয়ে এইটো কাম কৰিলে মই জানো নহয় মোৰ বহুত ভয় লাগি আছিল জানা বৌ তোমালোক দুইজনীৰ ভিতৰত বা কোনে পোৱা তুমি পোৱা নে নোপোৱা বৰ চিন্তাত আছিলোঁ কিন্তু এতিয়া সকলো শেষ কৰি দিলে সেইজনীয়ে আজি যি হ'ল হ'ল কাইলৈ মই তেনেকুৱা কেতিয়াও হ'বলৈ নিদিওঁ মোৰ নিজৰ সামগ্ৰীখিনি মই নিজে কিনি আনি থ'ম আৰু ৰান্ধিবৰ সময়ত মই নিজে লৈ যাম ৰান্ধি হোৱাৰ পাছত মই মাক খাবলৈ দিম অঁ বৌ তুমি সেইটোকে কৰিবা নহ'লে কাইলৈ আকৌ বৌয়ে তোমাৰ লগত নিশ্চয় খেলি মেলি কৰিব অঁ তুমি থাকা মই এতিয়া ৰুমলৈ যাওঁ অকণমান চিন্তা কৰোঁগৈ কি ৰান্ধিব পাৰোঁ আৰু তুমিও চিন্তা কৰা অঁ যোৱা মই কিবা এটা বুদ্ধি কৰিবই লাগিব সেই সোণৰ নেকলেছডাল মই ইহঁত দুজনীৰ হাতত কেতিয়াও তুলি দিব নোৱাৰোঁ সেই নেকলেছডাল মোক লাগে মোৰ সপোনবোৰ পূৰাবলৈ সেই নেকলেছডাল বহুত বেছি প্ৰয়োজন মই সেই নেকলেছডাল আজি ৰাতিৰ ভিতৰতে চুৰ কৰি লৈ গুচি যামগৈ কাইলৈ সিহঁতে কি কৰে কৰি থাকিব কাইলৈ ৰাতিপুৱাহে আচল খেলখন হ'ব ভাগ্যই মোক এটা সুযোগ দিছে এইটো সুযোগৰ যদি মই সদব্যৱহাৰ নকৰোঁ তেনেহ'লে মই আৰু এইটো সুযোগ কেতিয়াও নাপাম সদায় ৰাতিটো মায়ে গা পা ধুইহে ভাত পানী খাবলৈ যায় মা গা ধোৱা সময়কণতে মই মাৰ ৰুমলৈ গৈ নেকলেছডাল ক'ত আছে বিচাৰি পলাব লাগিব নহ'লে নেকলেছডাল মোৰ কেতিয়াও নহ'ব ডাঙৰ বোৱাৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল তাই কৰা কামবোৰ কেতিয়াও ভুল নহয় কিন্তু কালি কি হ'ল জানো তাই কৰা কামত কেনেকৈ খেলি মেলি হ'ব পাৰে তাইতো আগতে কেতিয়াও এনেকুৱা কৰা নাছিল মোৰ ডাঙৰ বোৱাৰীজনীৰ ওপৰত বিশ্বাস থকাৰ কাৰণে মই এইখন প্ৰতিযোগিতা পাতিছিলোঁ এইখন প্ৰতিযোগিতাত ডাঙৰ বোৱাৰীয়ে বিজয়ী হ'ব মই সেইটো কথা ভালদৰে জানিছিলোঁ ডাঙৰ বোৱাৰীজনীৰ হাতত যাদু আছে তাই যি বস্তু যেনেকৈ ৰান্ধে তেনেকৈ হয় কিন্তু কালি খেলি মেলি হ'ল ইয়াত নিশ্চয় কিবা এটা সোমাই আছে যিটো কথা মই ধৰিব পৰা নাই বাৰু যি হওক মই গাটো ধুই লওঁগৈ গাটো ধুই ভাতকেইটা খাই শুই দিব লাগিব ৰাতি আকৌ গাটো নুধুলে টোপনি নাহে কিবা ইচাত বিচাত লাগি থাকে সিহঁতে যি কৰি আছে কৰক মই গাটো ধুই ভাতকেইটা খাই লৈ শুইহে দিওঁ আৰু অঁ মা গা ধুবলৈ গৈছে আৰু ডাঙৰ বৌ পাকঘৰত লাগি আছে মাজুবোৰ ৰুমত সোমাই আছে এইটো চেগতে মই মাৰ ৰুমলৈ যাব লাগিব মোৰ কাৰণে এইটোৱে সোণালী সুযোগ এইটো চেগতে মাৰ নেকলেছডাল মই লৈ আহোঁগৈ বেগতটো কাপোৰ কানি ভৰাই থৈছোঁ নেকলেছডাল আনিব পাৰিলে ইয়াত নাথাকোঁ আৰু মই গুচি যামগৈ ইমান দিনৰ মূৰত মোৰ ভাগ্য খোল খাইছে এই নেকলেছডাল লৈ শহুৰৰ ঘৰত আৰু এক ছেকেণ্ডো নাথাকোঁ চিধা দেউতাৰ ঘৰলৈ গুচি যামগৈ আৰে মই দেখোন থোৱা ঠাইত নেকলেছডাল নাই গডৰেজটো অকণমান খোল খাই আছে মোৰ তাৰপৰা নেকলেছডাল চুৰ হ'ল নেকি শেষ মোৰ সকলো শেষ মোৰ নেকলেছডাল চুৰ হ'ল মোৰ নেকলেছডালৰ কথা কোনে গম পালে বাৰু কোনে চুৰ কৰি লৈ গ'ল মোৰ নেকলেছডাল ডাঙৰ বোৱাৰী মাজু বোৱাৰী সৰু বোৱাৰী তোমালোক আহাচোন আহা মোৰ নেকলেছডাল চুৰ হ'ল মা কি হ'ল আপুনি এনেকৈ কান্দিছে যে আমাক হাহাকাৰ কৰি চিঞৰিছে কি হ'ল মা অ' মা কি হ'ল ন আপুনি কেলৈ কান্দিছে ডাঙৰ বোৱাৰী মই কি কৰিম এতিয়া মাজু বোৱাৰী মোৰ সকলো শেষ হৈ গ'ল মা আপুনি আচল কথাটো নকয় কিয় কি হ'ল আপোনাৰ মোৰ সকলো শেষ হৈ গ'ল মোৰ নেকলেছডাল চুৰ হ'ল কোনে গম পালে মোৰ নেকলেছডালৰ কথা কোনে লৈ গ'ল মোৰ নেকলেছডাল আপোনাৰ নেকলেছডাল চুৰ হ'ল কেনেকৈ কোনে লৈ গ'ল আপুনি ক'ত থৈছিল ডাঙৰ বোৱাৰী মই এইটো আলমাৰীতে থৈছিলোঁ কোনে লৈ গ'ল মোৰ বুকুখন উদং কৰি নেকলেছডাল মা আপুনি কি আলমাৰীত তলা মাৰি থোৱা নাছিলে নেকি এইবোৰ বস্তু থাকিলে অকণ ভালদৰে থ'ব লাগে আকৌ এতিয়া কি হ'ল এতিয়া ক'ত পাব আপুনি নেকলেছডাল কওকচোন সৰু বোৱাৰী ক'লৈ গ'ল সৰু বোৱাৰীক মাতচোন বেচেৰীজনীয়ে গমেই পোৱা নাই মোৰ যে নেকলেছডাল চুৰ হ'ল মা সৰু নাই দেখোন তাই ক'লৈ গ'ল জানো ৰাতিপুৱাৰ পৰা দেখাই নাই অঁ মা দুৱাৰখনো খোলা হৈ আছে মই মাতি থাকোঁতে মাত দিয়া নাই
ৰুমত মানুহ নাই নেকি তাই ক'লৈ গ'ল জানো তাৰমানে সৰু বোৱাৰীয়ে মোৰ নেকলেছডাল চুৰ কৰি লৈ গ'ল মই এতিয়াই বুজিলোঁ তোমালোকে গম পাইছানে তাই মোৰ নেকলেছডাল চুৰ কৰি গুচি গ'ল অ' মা তাই কালি কাপোৰ সামৰি থকাও দেখিছিলোঁ তাই গুচি গ'ল মা আপোনাৰ নেকলেছডাল লৈ তাই গুচি গ'ল তাই মোৰ বুকুখন উদং কৰি মোৰ নেকলেছডাল লৈ গৈছে তাই সেইডাল কেতিয়াও ভুগিবলৈ নাপায় মই পোৱা দুখখিনি তাইও পাব লাগিব তাইৰ পৰাও সেই নেকলেছডাল কোনোবাই লৈ যাব তোমালোকে চাই থাকিবা তাই সেইডাল কেতিয়াও ভুগিব নোৱাৰে হ'ব দিয়ক মা যি হ'ল আৰু দুখ নকৰিব মোৰ সেই এডালেই সম্পত্তি আছিল দেউতাকৰ পৰা দিয়া সেইডালো নাইকিয়া কৰিলে তাই কেতিয়াও শান্তিত থাকিব নোৱাৰে ডাঙৰ বৌ তুমি মোক ক্ষমা কৰি দিয়া মই তোমাক মিছাতে বহুত গালি দুলি পাৰিলোঁ আচলতে সেইদিনাখন তুমি একো ভুল কৰা নাছিলা সেই সকলোবোৰ শান্তনাইহে কৰিছিল মাজু তুমি এইবোৰ কি কৈছা অ' বৌ মই শান্তনালৈ ফোন কৰিছিলোঁ আৰু তাইক কথাবোৰ সুধিছিলোঁ তাই মাৰ নেকলেছডাল চুৰ কৰি নিয়াটো সঁচা বৌ আৰু যোৱাকালি চেনী বৈয়ামটোত নিমখ ভৰাই দিয়া মানুহজনীও তাই নিজ মুখেই কৈছে মোৰ আগত আমি ক'ৰবাত নেকলেছডাল পাম বুলি তাই সেইবোৰ কৰিছিল আৰু ৰাতি চান্স পাই নেকলেছডাল চুৰ কৰি তাই পলাই গুচি গ'ল মাকৰ ঘৰত আছেগৈ বোলে তাই আৰু আমাৰ ঘৰলৈ কেতিয়াও নাহে হয় নেকি মাজু মই কেতিয়াও ভবা নাছিলোঁ তাই যে নিজৰ ঘৰখনৰ লগতে এনেকুৱা কৰিব আমি তাইক ইমান মৰম কৰিছিলোঁ তাই আমাৰ অন্তত ইমান দুখ কেনেকৈ দিব পাৰে বাৰু সঁচাকৈ বৌ মই মানুহ চিনি পোৱাত বহুত ভুল কৰিলোঁ মই তাইক বহুত ভাল বুলি ভাবিছিলোঁ কিন্তু তাই তলে তলে ইমান চালাক বুলি মই কেতিয়াও ভবা নাছিলোঁ হ'ব দিয়া বৌ দুখ নকৰিবা আমি এনেকৈ চলিম দিয়া তাই নেকলেছডাল লৈ গৈ তাই সুখত থাকক বাৰু তথাপিও দিয়াচোন মায়ে কান্দিয়ে আছে একো এটা মুখত দিয়া নাই এইবোৰ দেখি থাকিলে কিমান বেয়া লাগে কোৱাচোন বেয়া লাগিলে উপায় নাই বৌ আমি দুইজনীয়ে ঘৰখন ধৰি চলিব লাগিব আৰু কি কৰিবা তুমি আজিৰ পৰা অকলে কেতিয়াও কষ্ট কৰিব নালাগে মই আছোঁ নহয় দুইজনী সমানে কষ্ট কৰিম ইমান দিনে মই তোমাক বহুত ভুল বুজিলোঁ তাৰ কাৰণে মোক ক্ষমা কৰি দিবা বৌ আমি দুইজনী বাই ভনীৰ দৰে মিলিজুলি থাকিম মইতো তোমালোকক সদায় নিজৰ ভণ্টি বুলি ভাবি আহিছোঁ তোমালোকেহে মোক ভুল বুজা একো নাই দিয়া যি হ'ল আৰু সেইবোৰ বাদ দিয়া এতিয়াৰ পৰা আমি ধুনীয়াকৈ থাকিব লাগিব অঁ বৌ হৈ যোৱাবোৰ যি হ'ল আৰু এতিয়া আহিব লগা সময়খিনি আমি সুখে শান্তিয়ে কটাব লাগিব অঁ মাজু তুমি ঠিকেই কৈছা